মোৰ চেনেলত আপোনালোকক অভিনন্দন জনাইছোঁ। আজি আমি পঢ়িম থেছালনী পত্ৰী অধ্যয়ন 4 বচন বাক্য 3। তাতে লিখা আছে, ঈশ্বৰৰ ইচ্ছা এই যে তুমি পবিত্ৰ হোৱা আৰু ব্যভিচাৰৰ পৰা আঁতৰি থাকা। আমাক ঈশ্বৰে আমাক আদেশ দিছে যে আমি পবিত্ৰ হ'ম আৰু ব্যভিচাৰৰ পৰা আঁতৰি থাকিম। কিন্তু কথা ইয়াত আহিছে যে আমি নিজেই পবিত্ৰ হ'ব নোৱাৰিম। কাৰণ নীতিবাক্য অধ্যয়ন 20 পদ 9 লিখা আছে, কোনে ক'ব পাৰে যে মই নিজৰ মনটোক পবিত্ৰ কৰিছোঁ আৰু মই পাপৰ পৰা শুদ্ধ হৈছোঁ। কোনেও ক'ব নোৱাৰে। তাতে লিখা আছে, সেই কাৰণে আমি কেতিয়াও নিজৰ পাপৰ পৰা আৰু নিজৰ অপবিত্ৰতাৰ পৰা আমি পবিত্ৰ হ'ব নোৱাৰোঁ। পাপৰ পৰা আমি শুদ্ধ হ'ব নোৱাৰোঁ। কাৰণ যদি তেনে হ'লহেঁতেন তেতিয়াহ'লে এই প্ৰভু যীশুক এই পৃথিৱীত আহিবলৈ দৰকাৰেই নাছিলে। সেই গতিকে আমি এই কৰ্ম কৰিব নোৱাৰিম আৰু কেতিয়াও আমি পাপৰ পৰা ক্ষমা পাব নোৱাৰিম নিজেই। আমাক কেৱল প্ৰভু যীশুৱে আমাক পাপৰ পৰা ক্ষমা কৰিব। গতিকে আমি প্ৰাৰ্থনা কৰিব পাৰিম আৰু সেই অপবিত্ৰতা কৰ্মৰ পৰা আমি দূৰ হৈ প্ৰভু যীশুৰ পিছে খোজতি আগবাঢ়ি যাব পাৰিম। তেতিয়া আমি সেই সকলো বস্তুৰ পৰা, বেয়া কৰ্মৰ পৰা বাচিব পাৰিম। আৰু ঈশ্বৰক যেতিয়া আমি প্ৰাৰ্থনা কৰিম তেতিয়া ঈশ্বৰৰ আত্মাই আমাক সেই সকলো বেয়া কৰ্মৰ পৰা বচাই আৰু এটা ভাল ৰাস্তাত লৈ যাব। গতিকে আমি নিজে চেষ্টা নকৰি যীশুৰ আগত প্ৰাৰ্থনা কৰিম আৰু প্ৰাৰ্থনা কৰি আমি সেই বস্তুৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিম। তেতিয়া ঈশ্বৰে আমাক এই সকলো বেয়া কৰ্মৰ পৰা বচাব। মোৰ এই সৰু ভিডিঅ'টিত মই আপোনালোকক এই মেছেজটো দিব বিচাৰিছিলোঁ। গতিকে আমি সকলোৱে মিলি নিজক পবিত্ৰতাৰ ৰাস্তাত লৈ যাবলৈ চেষ্টা কৰিম ঈশ্বৰৰ প্ৰাৰ্থনাৰ যোগেদি আৰু ব্যভিচাৰৰ সকলো কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয়